চৰ্দাৰ কিৰ্কি আৰু সজলি ইউটিউব চেনেলৰ আন এটা ভিডিঅ' লৈ পুনৰবাৰ আপোনালোকক নমস্কাৰ জনাইছোঁ। বিশেষকৈ মই কেইবাদিন ভিডিঅ' দিব পৰা নাই বিশেষ কাৰণত। বিশেষকৈ আমাৰ এতিয়া খেতিৰ সময়ত কি হয়, আমি বাৰী চাফা কৰিব নোৱাৰোঁ। আচলতে যিবিলাক নেকি আমি এন্দেলি হেৰি কৰোঁ, যিকোনো এন্দেলি আৰু ধৰি লোৱা লাও হওক, জিকা হওক, ভোল, তেনেকুৱা আৰু যিকোনো এন্দেলিৰ তলত পূৰা সপ্তাহৰ ভিতৰতে মানে 15 দিন ভিতৰতে একদম পূৰা গা হৈ যায়, আঁঠুলৈকে গা হৈ যায়। সেইখিনি আমি দৰৱ নিদিয়াকৈ কেনেকৈ হেৰি কৰিব পাৰোঁ, নিৰ্মূল কৰিব পাৰোঁ সহজতে, সেইখিনি আপোনালোকক ভিডিঅ' দেখাম। গতিকে আপোনালোকে ভিডিঅ'টো চাব। সেইখিনি এয়া চাওক। চাওক, আপোনালোকে দেখিছে এইটো পলিথিন দিয়া হৈছে। ইয়াত বেছি দিন হোৱা নাই, 5 দিনমান হৈছে। মুঠতে ৰ'দ হ'লে বেছি হেৰি হয় আৰু আকৰ্ষণ হয় আৰু ৰ'দেই হওক বা বৰষুণেই হওক, আপোনালোকে এনেকৈ পলিথিনটো পাৰি দিব আৰু চাব। তাৰপাছত কি হয় মানে, এতিয়া 5 দিনমান ৰখাৰ পাছত বেলেগ জেগাত দি দিব লাগে। মই এয়া চাওক, সেইদিনা কৰিছিলোঁ। এইটো অলপমান বনে গজি গৈছে আৰু সেয়া এইটো মুকলি হৈ আছে। পূৰা ইয়াত জংঘল আছিলে, এনেকুৱা একদম পূৰা হৈছিলে। মানে এই খেতিৰ সময় নহয়, মানে সেইটো চাচিবলৈ গ'লেতো বহুত কষ্ট পাব। সেইবোৰ চাওক, এইবোৰ চাচিব পাৰে নেকি? এইবোৰ চাচিবলৈ কিমান কষ্ট হ'ব এই বাৰিষাৰ সময়ত, খেতিৰ সময়ত। মানে সেইখিনি কৰিবলৈ মানুহৰ সময় নাই। গতিকে আপোনালোকে এনেকুৱা পলিথিন লওক। পলিথিনটো বেছি অলপ ডাঠ হ'ব লাগে, ডাঠ হ'লে বেছি ভাল হয়। তাৰপাছত আপোনালোকে আজি মই এইটো উঠালোঁ, নেক্সট সেইটো দি দিলোঁ, সেইপাৰে দিয়ক। নেক্সট সেইখিনি দিলোঁ। আৰু এটা মোটা এটা আছে, এয়া চাওক। নেক্সট ইয়াত 5 দিনমান ৰাখিব। ৰ'দ হ'লেতো সোনকালে হৈ যায়, আৰু বৰষুণ হ'লে একো নাই, সেইটো চব মৰি যাব। এনেকুৱা কৰাৰ পাছত আপোনালোকে কি কৰিব লাগে, এনেকুৱা হাৱাটো আচলতে ওলাবলৈ দিব নালাগে। এনেকুৱা দস্তুৰমতে এনেকুৱা মাটি দিব পাৰিলেও ভাল। এনেকুৱা হৈ যায়, হ'লেও মানে যদি ছাইডত এনেকুৱা অলপমান কিবা দি দিয়ে, তেনেহ'লে একেবাৰে 3 দিনতে আপোনাৰ কিবাকেইটা গেলি যায়। আৰু দেখাইছোঁ আপোনালোকে, ইয়াতো পূৰা জংঘল আছিলে। এইটো দেখিছে, এইটো জংঘল দেখিছে, এয়া চাওক, এয়া খতম হৈ গ'ল, এয়া খতম হৈ গ'ল। এতিয়া চাওক, এইকেইটা এতিয়া দেখিছে, এইকেইটা, এইটো চাহ, এইটো উলুবন এনেকা আছিলে, ডাঙৰ আছিলে। আৰু এইটো দিয়া হৈছে, ইয়াতো মৰি আছে পূৰা। এইটো সাৰ হৈ গ'ল। এতিয়া নেক্সট আমি ইয়াত দি দিলোঁ। সেইখিনি ইয়াত কভাৰ কৰা নহ'ল। মানে ইয়াত চাহ, এইটো আপোনালোকে প্ৰমাণটো চাওক। এইটো কভাৰ নকৰিলে এইটো ঘাঁহ বন গজি আছে, এয়া দেখিছে, এয়া। আৰু এইটো চাওক, ইয়াত ইমানখিনি হেৰি হোৱা নাই, অলপ ইয়াত 4 দিনমান হ'ল, তথাপি গেলি গৈছে। আৰু গতিকে ইয়াতো এনেকৈ দিয়া আছে। তাৰপৰা ছাইডতে অলপ এনেকুৱা কিবা থাকিলে, গছ থাকিলেতো ইয়াত দিবলৈ অসুবিধাটো, সেইটো অলপমান কষ্ট কৰিলে হৈ যায়। এতিয়া চাওক, এতিয়া আমি সেইটো চাফা কৰিবলৈ যাওঁতে
দিনৰ দিন লাগিলেহেঁতেন হাজিৰা আমাৰ দিনৰ দিন হাজিৰা কিমান নহয় বুলি ক'লে 400 টকা। আপুনি 400 টকাত যদি হেৰি পলিথিন লৈ আনে তেনেহ'লে প্ৰায় মানে আপোনাৰ 5 মিটাৰমান আহিব। গতিকে এই 5 মিটাৰটো আপুনি আজি ইয়াত দিয়ক, তাৰপাছত 5 দিন পাছত সেইফালে দিয়ক, তাৰপাছত 5 দিন পাছত তেনেকৈ কৰি যাওক। আপুনি চাচিবলৈ দৰকাৰ নাই। আপুনি খেতিৰ কামত যাওক, মানে একো মানে সমস্যা নাই মানে। গতিকে আমি একো দৰৱ নিদিয়াকৈ বা কষ্ট নকৰাকৈ আমি অকল মাত্ৰ আপুনি 500-600 টকাৰ কিনক না, একোতো এটা তেৰি নাই, সেইটো কামত আহিবতো। গতিকে দৰৱ যদি আমি মাৰোঁ তেনেহ'লে কেমিকেলটো মাৰি দিলে আমাৰ মাটি বেয়া হোৱাৰ চান্স আছে। গতিকে সেই কামটো আপোনালোকে কৰক বুলি মই এইটো দেখাইছোঁ। মোটামুটিকৈ সেইটোৰ পৰা আপোনালোকে সফল হ'ব পাৰিব। ভিডিঅ'টো মই ইমানখিনিয়ে দিছোঁ। থেংক ইউ, ধন্যবাদ।